জীৱনত এটা কথা মনত ৰাখিব বন্ধুসকল, যদি আপুনি জিকি যায় তেন্তে সুখী হ'ব আৰু যদি হাৰি যায় তেন্তে দুখী হ'ব। কিন্তু সেই দুখক আঁতৰ কৰি থৈ আপুনি বুজিবলৈ চেষ্টা কৰিব কিহৰ কাৰণে আপুনি হাৰিব লগা হ'ল, আৰু সেইখিনি গোটেই ভাবি চিন্তি আকৌ আগবাঢ়ি যাব, আকৌ জিকিবলৈ চেষ্টা কৰিব। বন্ধুসকল, কেতিয়াবা আমাক সম্বন্ধবোৰৰ বিষয়ে কোনো অচিনাকি ব্যক্তিয়ে সোঁৱৰাই দিয়ে এনেকৈ সম্বন্ধবোৰ গঢ়িব লাগে, কিন্তু আমাৰ আপোনবোৰে আমাৰ সম্বন্ধবোৰ শেষ কৰি থৈ আঁতৰি যায়, হয়নে নহয় কওকচোন? সেই অচিনাকি ব্যক্তিসকলে আমাক প্ৰকৃততে বুজাই থৈ যায় যে সম্বন্ধ কি। আৰু আচৰিত কথা, সেই ব্যক্তিজনৰ লগত আচলতে আমাৰ কোনো সম্বন্ধই নাই। এজন মানুহে নিজকে এনেই সলনি নকৰে, তেওঁৰ জীৱনত এনেকুৱা কিছুমান দুৰ্ঘটনাৰ সন্মুখীন হ'ব লগাত পৰে যে তেওঁক সলনি হ'বলৈ বাধ্য কৰাই দিয়ে। যদি নিজৰ পৰিচয় নিজে দিব লগা হয় তেন্তে বুজিব লাগিব যে সফলতালৈ বহু দূৰ বাকী আছে। য'ত আপোনাৰ এনে লাগে যে তাত আপোনাৰ প্ৰয়োজন নাই, তাৰ পৰা আপুনি মনে মনে আঁতৰি অহাই ভাল। যদি জীয়াই থাকিব বিচাৰা তেন্তে চাকিৰ দৰে জীয়াই থাকা। যিয়ে ধনীৰ ঘৰত যিমান পোহৰ দিব, দুখীয়াৰ ঘৰতো সিমানেই পোহৰ দিব। জীৱনটো কাঁইটেৰে ভৰা, সাহস হ'ল তাৰ পৰিচয়। ৰাস্তাততো সকলোৱে খোজকাঢ়ে, কিন্তু যিয়ে ৰাস্তা বনাই লয় তেওঁ সদায় আগুৱাই যায়। এটা কথা মনত ৰাখিবা, পৰীক্ষা আমি অকলে দিব লাগে, কিন্তু ফলাফল সকলোৰে সন্মুখত প্ৰকাশ হয়। এইবাবেই যিকোনো কাম কৰাৰ আগতে ফলাফলৰ কথা চিন্তা কৰি চাবা। সকলো মানুহে ভাবে যে তেওঁক ভাল পাওক আৰু কথা ভাবক, কিন্তু তেওঁ নিজেও এইটো ভাবিব লাগে যে আন কোনোবাও এই কথাটো তেওঁৰ বাবেই ভাবিছে, আৰু তেওঁ আপোনাৰ পৰা সেয়াই আশা কৰে। যিয়ে আপোনাক কামত বিচাৰে তেওঁৰ আপুনি কামত আহক, কাৰণ তেওঁলোকে আন্ধাৰত পোহৰ বিচাৰিছে আৰু সেই পোহৰ আপুনি হওক। জীৱনত যদি কিবা হেৰুৱা তেন্তে দুটা কথা মনত ৰাখিবা, যি হেৰুৱাইছা তাক লৈ দুখ নকৰিবা, আৰু যি পাইছা তাৰ সমান সুখ একোৱেই নাই বুলি ভাবি লোৱা। যি পাইছা তাৰ সমান সুখ একোৱেই নাই বুলি ভাবি ল'বা। সংগীত শুনি জ্ঞান লাভ কৰিব নোৱাৰি, মন্দিৰলৈ গৈ ভগৱানক পাব নোৱাৰি। শিলকটো এইবাবেই পূজা কৰা হয় যে বিশ্বাসৰ যোগ্য মানুহ আজিকালি পোৱা নাযায়। মুখৰ হাঁহিৰে দুখক পাহৰি যোৱা, কমকৈ কথা কোৱা কিন্তু সকলোবোৰ প্ৰকাশ কৰা, নিজে দুখ কৰি নাথাকি সকলোকে হহুৱাই থকা। জীয়াই থকাৰ এইটোৱে মন্ত্ৰ, জীয়াই থাকা আৰু জীয়াই থাকিবলৈ শিকোৱা। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টো আনলৈকো শ্বেয়াৰ কৰি দিব।